নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহাদেৱৰ অতি প্ৰিয় ৰাতি হ'ল শিৱৰাত্ৰি। এই ৰাতিত শিৱ আৰু শক্তিৰ মিলনে সৃষ্টি হ'ব অপাৰ শক্তি। কিন্তু আপোনালোকে জানেনে, এই দিনটোত মহিলাসকলে কিছুমান ভুল মৰি গ'লেও কৰিব নালাগে। যদি মহিলাসকলে এই ভুল কৰে তেনেহ'লে মহাদেৱৰ কৃপা কেতিয়াও লাভ কৰিব নোৱাৰে। যিমানেই আপোনালোকে শিৱলিংগত পানী অৰ্পণ নকৰক কিয়, যিমানেই গাখীৰ অৰ্পণ নকৰক বা মহাদেৱক যিমানেই স্তুতি নকৰক কিয়, কেতিয়াও মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব নোৱাৰিব। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম, শিৱৰাত্ৰিৰ দিনা মহিলাসকলে কেতিয়াও নকৰিব এই সাতটা গুৰুত্বপূৰ্ণ কাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত মই ইয়াৰ প্ৰতিকাৰৰ বিষয়ে জনাম। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, মহাদেৱ হ'ল শক্তিৰ প্ৰতীক। এইদিনা যদি মহিলাসকলে স্বামীৰ লগত, সন্তানৰ লগত বা পৰিয়ালৰ লগত যদি কাজিয়া কৰে বা তৰ্ক পেচাল কৰে, তেন্তে মহাদেৱৰ পৰম কৃপা কেতিয়াও আপোনালোকে লাভ কৰিব নোৱাৰিব। শাস্ত্ৰত উল্লেখ আছে যে এইদিনা শান্ত মনেৰে আমি থাকিব লাগিব আৰু সকলোখিনি আমি ধৈৰ্য ধৰি চলি যাব লাগিব। তেতিয়াহে আমাৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু আমাৰ ঘৰত মহাদেৱৰ পৰম আশীৰ্বাদ পৰিবলৈ ধৰিব। যদি এইদিনা ঘৰৰ ওচৰৰ মানুহক বা আপোন মানুহক যদি গালি গালাজ কৰে বা হাই কাজিয়া কৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। শিৱৰাত্ৰিৰ দিনা মৌনভাৱে থাকিবলৈ চেষ্টা কৰিব লাগে, ধ্যান কৰিবলৈ চেষ্টা কৰিব লাগে, ধৈৰ্য ধৰিব লাগে আৰু শান্তিপূৰ্ণভাৱে আমি গোটেই দিনটো পালন কৰিব লাগে। এনেভাৱে যদি আমি পূজা কৰোঁ তেনেহ'লেহে মহাদেৱৰ পৰম আশীৰ্বাদ আমি লাভ কৰিব পাৰিম। যদি তাকে নকৰি ঘৰত কণ্ডল কৰোঁ বা হাই কাজিয়া কৰোঁ, তেনেহ'লে মহাদেৱৰ কেতিয়াও আমি পূৰ্ণ আশীৰ্বাদ লাভ কৰিব নোৱাৰিম। 2 নম্বৰটো, এই পবিত্ৰ ৰাতিত মুখেৰে ওলোৱা প্ৰতিটো শব্দতে শক্তি বহন কৰে। যদি এইদিনা আপোনালোকে কাৰোবাক নিন্দা কৰে বা কাৰোবাক যদি আপোনালোকে ঘিণ কৰে, কাৰোবাক গালি গালাজ বা কটু ভাষা আপোনালোকে ব্যৱহাৰ কৰে, তেনেহ'লে আপোনালোকৰ ওপৰত মহাদেৱৰ পৰম আশীৰ্বাদ কেতিয়াও লাভ কৰিব নোৱাৰিব বা আপোনালোকৰ ঘৰত কেতিয়াও মহাদেৱৰ আশীৰ্বাদ নপৰিব। ঘৰত নিগেটিভ শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু নিগেটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। এই ৰাতিত যিমান ভাল শক্তি জাগ্ৰত হয়, তিমানেই বেয়া শক্তি জাগ্ৰত হৈ থাকে। যদি এই দিনাত কিছুমান আপোনালোকে ভুল কৰে, তেনেহ'লে সেই বেয়া শক্তি আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ বিনষ্ট কৰি পেলাব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ অমংগল নামি আহিব আৰু লগতে ঘৰত অশান্তি তথা কণ্ডল হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। সেই গতিকে এই শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে কাকো নিন্দা বা ঘিণ নকৰিব, গালি গালাজ নকৰিব বা কাকো টানকৈ নক'ব বা কটু ভাষা ব্যৱহাৰ নকৰিব। মনত ৰাখিব, শুদ্ধ বাক্য শুদ্ধ ভাগ্য, শুদ্ধ ভাগ্য শুদ্ধ টকা, শুদ্ধ টকা শুদ্ধ উন্নতি, শুদ্ধ উন্নতি ঘৰ পৰিয়ালৰ সমৃদ্ধি। এই কথাকেইটাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। 3 নম্বৰটো, শিৱৰাত্ৰিৰ দিনা শিৱ পূজাৰ আগতেই আপোনালোকে সুন্দৰভাৱে গা ধুব, পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব আৰু শুদ্ধ মন এটা লৈ পূজা কৰিব। এই 3টা অতি আৱশ্যক। এই 3টা যদি আপোনালোকে অভ্যাস মানি পেলাই এইদিনা পূজা কৰে, তেনেহ'লে আপোনালোকৰ ঘৰত সাক্ষাৎ মহাদেৱৰ আগমন হ'বলৈ ধৰিব, যাৰ ফলত জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব আৰু যি ধৰণে আপোনালোকে পূজা কৰিব তাৰ উচিত ফল লাভ কৰিব পাৰিব। কিন্তু এই শিৱৰাত্ৰিৰ পূজাৰ দিনা মহিলাসকলে অশুচি অৱস্থাত কেতিয়াও পূজা পাতল কৰিবলৈ চেষ্টা নকৰিব। এনে কৰাটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। 4 নম্বৰটো, শিৱৰাত্ৰিৰ দিনা মহিলাসকলে বিশেষকৈ সাত্বিক আহাৰ গ্ৰহণ কৰাটো উচিত। যদি মহিলাসকলে মাংস, মদ বা অত্যাধিক তেলৰ খাদ্য গ্ৰহণ কৰে, তেনেহ'লে পূজাৰ শক্তি হ্ৰাস পাবলৈ ধৰিব পাৰে। সেইকাৰণে এইদিনা ফল মূল খাব পাৰে, গাখীৰ খাব পাৰে, শাক পাচলি খাব পাৰে। এইবোৰেই আপোনালোকৰ কাৰণে এইদিনাৰ কাৰণে যথেষ্ট আহাৰ বুলি মনা গৈছে। আৰু যিসকলে এইদিনা ব্ৰত ৰাখে তেওঁলোকৰ কথা বেলেগ। যিসকলে ব্ৰত নাৰাখে তেওঁলোকেও কিন্তু মাছ মাংস বা মাদক দ্ৰব্যজাতীয় বস্তু গ্ৰহণ কৰিব নালাগে আৰু বেছি তেল দিয়া খাদ্য গ্ৰহণ কৰিব নালাগে। এইদিনা যিমান পাৰে বইল আহাৰ খাবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে মহাদেৱৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু যিভাৱে মহাদেৱৰ পূজা কৰিব, সেই পূজাৰ উচিত ফল আপোনালোকে অতি সোনকালে লাভ কৰিবলৈ সক্ষম হ'ব। সেই গতিকে এই বস্তুকেইটাৰ প্ৰতি যিমান আপোনালোকে দূৰত্ব বজাই ৰাখিব, আপোনালোকৰ কাৰণে তিমান ভাল হ'ব। 5 নম্বৰটো, শিৱৰাত্ৰিৰ দিনা ভক্তসকলে সদায় নম্ৰভাৱে থাকিবলৈ চেষ্টা কৰিব লাগে। বিনয়ী ভক্তক মহাদেৱে অতিশয় ভাল পায় আৰু এনে ভক্তৰ ওপৰত মহাদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যায়।
অহংকাৰী মানুহৰ ওপৰত মহাদেৱৰ কৃপা নাথাকে, বৰঞ্চ মহাদেৱ এই মানুহৰ পৰা দূৰলৈ গুচি যায়। এইদিনা কাকো আপোনালোকে হিংসা নকৰিব। কাৰোবাৰ সুখ দেখি কেতিয়াও আপোনালোকে মনত দুখ নকৰিব। ইয়াৰ উপৰিও কাৰোবাৰ টকা পইচা দেখি আপোনালোকে তেওঁক কেতিয়াও হিংসা বা ঈৰ্ষা নকৰাটো উচিত। যদি এনে কৰে তেনেহ'লে আপোনালোকে এই শিৱৰাত্ৰিৰ দিনা পূজা কৰিলেও পূজাৰ ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। বৰঞ্চ আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। এই দিনটো আপোনালোকে বিনয়েৰে সুন্দৰভাৱে পূজা পাতল কৰিবলৈ চেষ্টা কৰিব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত সকলো শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু আপোনালোকৰ সকলো কৰ্মতে সফলতা অহাটো নিশ্চিত বুলি ক'ব পৰা যায়। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে বিনয়ে হৈছে শিৱ পূজাৰ মূল মন্ত্ৰ। 6 নম্বৰটো, বহু মানুহে ভাবে যে শিৱ মহাদেৱ অতি সোনকালে সন্তুষ্ট হয়। আমি কিবা কৰিলোঁ তাৰ পিছত আমি পূজা পাতল যদি সুন্দৰভাৱে কৰোঁ তেতিয়া মহাদেৱ অতি সোনকালে আমাৰ ওপৰত সন্তুষ্ট হৈ পৰিব। কিন্তু শাস্ত্ৰই কি কয় আপোনালোকে জানেনে? মনোযোগ নোহোৱা পূজা সম্পূৰ্ণ পূজা বুলি কেতিয়াও মনা নাযায়। অসম্পূৰ্ণ পূজা বুলি মনা যায় সেই পূজাক। সেই গতিকে যেতিয়া আপোনালোকে মহাদেৱৰ পূজা কৰিব সেই সময়ত আপোনালোকে মনোযোগ স্থিৰ কৰিবলৈ চেষ্টা কৰিব। শিৱলিংগত যেতিয়া পানী আপোনালোকে নিবেদন কৰিব বা গাখীৰ নিবেদন কৰিব সেই সময়ত মন, দৃষ্টি আৰু ভক্তি একেলগে ৰাখিবলৈ চেষ্টা কৰিব। এনেভাৱে পূজা কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত বিশেষভাৱে পৰা দেখিবলৈ পোৱা যাব। সেই গতিকে এই কথাকেইটাৰ প্ৰতি বিশেষভাৱে আপোনালোকে লক্ষ্য ৰাখিব। 7 নম্বৰটো, শিৱৰাত্ৰিৰ দিনা সত্য আৰু ধৰ্মৰ শক্তি বহুগুণেই বৃদ্ধি পাই থাকে। এই ৰাতি যদি মহিলাসকলে মিছা কথা কয় বা কাৰোবাক যদি ছলনা কৰে তেন্তে ইয়াৰ প্ৰভাৱ বহুদিনলৈকে থাকি যাব, যাৰ ফলত আপোনালোকে কেতিয়াও মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব নোৱাৰিব। ইয়াৰ বাহিৰেও ঘৰত যদি কিবা মাংগলিক অনুষ্ঠানো অনুষ্ঠিত কৰে তেনেহ'লে সেই অনুষ্ঠানো আপোনালোকৰ বিফল হৈ পৰিব। সেই গতিকে এইদিনা কেতিয়াও মিছা কথা ক'ব নালাগে বা কাৰো লগত ছলনা কৰিব নালাগে। এই ৰাতি আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগে, কাৰণ সত্য কথা তাৰ ফলত মহাদেৱৰ পৰম কৃপা। এই কথাটো আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। এই লক্ষ্য ৰাখি আপোনালোকে গোটেই দিনটো অতিবাহিত কৰিলে আপোনালোকৰ গোটেই দিনটো অনুকূল হিচাপে পাৰ হ'ব। এই নিয়মসমূহ যদি আপোনালোকে মানি চলে তেনেহ'লে সংসাৰত শান্তি হ'ব, মানসিক শক্তি বৃদ্ধি পাবলৈ ধৰিব, বৈবাহিক জীৱনত সুখ হ'ব, দুখ কষ্ট আপোনালোকৰ দূৰ হৈ পৰিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যদি এই ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিলে তেনেহ'লে নিশ্চয় আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্টত আপোনালোকে লিখিব ওম নমঃ শিৱায়। এই মন্ত্ৰটো যদি আপোনালোকে এবাৰ কমেণ্টত লিখে তেনেহ'লে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আৰু যদি আমাৰ চেনেলটোলৈ আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। সদায় আমাৰ ৰাশিফলৰ লগতে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে সুচাৰুভাৱে লাভ কৰিব পাৰিব। মহাদেৱে আপোনাৰ সকলো দুখ কষ্ট দূৰ কৰি আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি তথা সফলতা লৈ আহক তাৰেই কামনাৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। জয় শিৱ শংকৰ।